ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাই মই গান্ধীয়ান লিগেসি সম্পৰ্কীয় মোৰ দ্বিতীয় ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি পেচিফিষ্ট মুভমেণ্ট বা শান্তিকামী আন্দোলনসমূহত আমি গান্ধীয়ান লিগেসি বা গান্ধীৰ শান্তিৰ নীতিসমূহ বা আদৰ্শসমূহ কেনেকৈ প্ৰতিফলিত হৈছে বা কেনেকৈ গ্ৰহণ কৰিছে সেই সম্পৰ্কে আমাৰ পাঠ্যক্ৰম অনুসৰি সেই নিৰ্দিষ্ট বিষয়কেইটাত আলোচনা আগবঢ়াব বিচাৰিছোঁ। এই শান্তিকামী আন্দোলনসমূহ বৰ্তমান সময়ত পিচ এণ্ড কনফ্লিক্ট ষ্টাডিজৰ ভিতৰত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু এই যিটো শান্তিকামী শব্দটো এই শব্দটোৱে পৰম্পৰাগতভাৱে চলি থকা যুদ্ধ সন্ত্ৰাস বা সামৰিক আক্ৰমণ সেইবিলাকে আনিব পৰা যিকোনো ধৰণৰ ক্ষতি বা অনাকাংক্ষিত অৱস্থা বা ধ্বংসলীলাৰ সম্পৰ্কে খুব বেছি সচেতন হোৱা দেখা যায় আৰু সেইকাৰণে তেনেকুৱা বিবাদ বা পৰিস্থিতিসমূহ সম্পূৰ্ণ শান্তিপূৰ্ণ উপায়েৰে অহিংসা বা বুজাবুজিৰ মাজেদি ইতিবাচকভাৱে মীমাংসা কৰাত গুৰুত্ব দিয়া দেখা যায়। এইমতে যুদ্ধ বা হিংসাই আনিব পৰা অবৰ্ণনীয় দুৰ্দশা বা ক্ষতিক নাইকিয়া কৰি শান্তিকামী আন্দোলনকাৰীসকলে সম্পূৰ্ণ শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এখন বিশ্ব বা মানৱীয় সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। এই শান্তিকামী আন্দোলনসমূহত আমি গান্ধীৰ লিগেসি অধ্যয়ন কৰিবলৈ যাওঁতে মন কৰিবা যে বিশ্ব ৰাষ্ট্ৰসমূহৰ শীৰ্ষত থকা আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘই প্ৰতিষ্ঠাকালৰে পৰা গান্ধীৰ সত্য অহিংসা বা মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ আদৰ্শসমূহক সাৰোগত কৰি আহিছে আৰু শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছেও গান্ধীজীক 20 শতিকাৰ এক বিস্ময় হিচাপে অভিহিত কৰিছে আৰু বিশ্ব শান্তিৰ এক অগ্ৰদূত হিচাপে অভিহিত কৰি গান্ধীজীৰ আদৰ্শসমূহ ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাত আৰু মানৱ অধিকাৰ ৰক্ষণাবেক্ষণত গ্ৰহণ কৰি আহিছে বুলি ঘোষণা কৰিছে। আৰু এই যে শান্তিকামী আন্দোলনসমূহ আমি আমাৰ পাঠ্যক্ৰম অনুসাৰে অধ্যয়ন কৰিব লাগিব। ডিছ আৰ্মামেণ্ট বা নিৰস্ত্ৰীকৰণ তোমালোকৰ বাবে একেবাৰে চিনাকি শব্দ, কাৰণ তোমালোকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডত যেতিয়া শীতল যুদ্ধৰ বিষয়ে অধ্যয়ন কৰিব লগা হৈছিল, শীতল যুদ্ধৰ সমান্তৰালভাৱে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘই দুই মহান শক্তি পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰ ভূতপূৰ্ব ছোভিয়েট ৰাছিয়াৰ মাজত নিৰস্ত্ৰীকৰণৰ যোগেদি পৰম্পৰাগত নিৰাপত্তা ৰক্ষণাবেক্ষণ দিব বিচাৰিছিল আৰু শান্তি সহযোগিতাৰ এক পৰিৱেশ বিশ্বজনীনভাৱে গঢ়ি তুলিব বিচাৰিছিল। আৰু সেই নিৰস্ত্ৰীকৰণক আমি অধ্যয়ন কৰিব লাগিব। তাৰ উপৰি আমি অধ্যয়ন কৰিব লাগিব পিচ ব্ৰিগেডছ ইণ্টাৰনেশ্যনেল নামৰ আন্তৰ্জাতিক এটা শান্তি সেনা সদৃশ NGOৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। আৰু এই NGOটোৱে সম্পূৰ্ণৰূপে গান্ধীৰ অহিংস নীতিক লৈ কেনেকৈ নিজৰ শান্তিকামী বা শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সেই বিষয়ে অধ্যয়ন কৰিব লাগিব। তাৰ উপৰি আমি অধ্যয়ন কৰিব লাগিব শান্তিৰ লগত আমাৰ পৰিৱেশৰ কথা আছে পিচ এণ্ড ইক'লজি মুভমেণ্ট, আৰু তাৰ ভিতৰত আমি অধ্যয়ন কৰিব লাগিব গ্ৰীণ পিচ মুভমেণ্ট নামৰ আন এটা NGOৰ বিষয়ে। এতিয়া প্ৰথম চোৱা এই যিটো ডিছ আৰ্মামেণ্ট বা নিৰস্ত্ৰীকৰণ ই মূলতঃ পৰম্পৰাগত নিৰাপত্তাৰ লগত জড়িত। আৰু নিৰস্ত্ৰীকৰণ বুলি কোৱাৰ লগে লগে শান্তিৰ কথা থাকে, সহযোগিতাৰ কথা থাকে, কিন্তু তাৰ বিপৰীতে কিন্তু চাবা য'তেই সম্পৰ্ক থাকে ত'তেই যিহেতু সংঘাত থাকে আৰু ৰাষ্ট্ৰবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্কই যেতিয়া সংঘাতৰ ৰূপ লয় আৰু সেই সংঘাতে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰি যুদ্ধ বা বিভীষিকাৰ সৃষ্টি কৰিব পাৰে। আৰু সেইকাৰণেই যুদ্ধ বা বিভীষিকাৰ প্ৰক্ৰিয়াটোৰ লগত যেনেকৈ আৰ্মামেণ্ট বা সশস্ত্ৰীকৰণৰ কথাটো যেনেকৈ জড়িত হৈ আছে, ঠিক তেনেকৈ শান্তি বা সহযোগিতাৰ লগত নিৰস্ত্ৰীকৰণৰ কথাটো জড়িত হৈ আছে। আৰু বিশেষকৈ 20 শতিকাত চালে দেখিবা যে দুখনকৈ বিশ্বযুদ্ধ, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত যি বৰ্বৰ হত্যালীলাৰ সৃষ্টি কৰিছে পাৰমাণৱিক বোমা বৰ্ষণৰ যোগেদি, তাৰ পিছৰে পৰা নিৰস্ত্ৰীকৰণ এটা ধাৰণা হিচাপে, এটা প্ৰক্ৰিয়া হিচাপে আন্তৰ্জাতিক ৰাজনীতি, আন্তৰ্জাতিক সম্পৰ্ক তথা আন্তৰ্জাতিক আইনত অতি সমাদৃত হোৱা দেখা গৈছে। আৰু এই যিটো শীতল যুদ্ধৰ যিটো পৰিৱেশ, সি সৰ্বাত্মক যুদ্ধ নহয়, সি সশস্ত্ৰ যুদ্ধ নহয়, কিন্তু দুখন ৰাষ্ট্ৰৰ নেতৃত্বত দুটা সম্পূৰ্ণ বিপৰীত শক্তিগোষ্ঠীৰ মাজত যুদ্ধৰ যিটো এটা পৰিৱেশ, যুদ্ধ হ'বলগীয়া যিটো পৰিৱেশ বা কিছুমান ক্ষেত্ৰত আমি দেখা পাইছিলোঁ যে এই পক্ষ দুটাই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আন্তৰ্জাতিক কিছুমান বিবাদত জড়িত হৈ পৰিছিল।
আৰু তাৰ লগে লগে গোপনে অস্ত্ৰ শস্ত্ৰ আহৰণৰ যিটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতাই যুদ্ধ নহ'লেও যুদ্ধ হ'ব নেকি এক উদ্বিগ্নতা বা টেনশ্যন চিটুৱেশ্যন ক্ৰিয়েট কৰা দেখা গৈছিল আৰু এনে বাতাবৰণত দীৰ্ঘ সময়ৰ বাবে শীতল যুদ্ধই বিশ্বৰ ৰাজনৈতিক চানি ধৰিছিল আৰু সেই শীতল যুদ্ধৰ বা যুদ্ধ সদৃশ পৰিৱেশৰ পৰা বা যুদ্ধ হ'বলগীয়া বা যুদ্ধৰ সম্ভাৱনাৰ সেই পৰিৱেশৰ পৰা বিশ্ববাসীক মুক্ত কৰি শান্তি মানৱ অধিকাৰ সুনিশ্চিত কৰি মানৱীয় সম্পৰ্কক গঢ়ি তুলিবলৈ ৰাষ্ট্ৰসংঘই অহোপুৰুষাৰ্থ কৰিছিল আৰু ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা যিটো প্ৰক্ৰিয়া সেই শান্তি প্ৰতিষ্ঠা বা সহযোগিতা গঢ়ি তোলাৰ যিটো প্ৰক্ৰিয়া সেইটোৱে হৈছিল 20 শতিকাৰ নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়া গান্ধী উত্তৰ সময়ছোৱাত যিটো নিৰস্ত্ৰীকৰণ হিচাপে আমি বুজি পাব পাৰোঁ তুলনামূলকভাৱে আন্তৰ্জাতিক সম্পৰ্কত সশস্ত্ৰীকৰণতকৈ নিৰস্ত্ৰীকৰণ এটা নতুন ধাৰণা বা নতুন প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াৰ যোগেদি দুটা বিপৰীত শক্তি গোষ্ঠীৰ মাজত ৰাষ্ট্ৰসংঘই আলোচনা বুজাবুজি চুক্তি বা ভাৱ বিনিময়ৰ যোগেদি চেষ্টা কৰিছিল কেনেকৈ অস্ত্ৰ শস্ত্ৰ হ্ৰাস কৰিব পৰা যায় কেনেকৈ অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰিত কৰিব পৰা যায় আৰু সেইকাৰণে নিৰস্ত্ৰীকৰণক আমি বুজি পাওঁ অস্ত্ৰ শস্ত্ৰ হ্ৰাস কৰা বা নিয়ন্ত্ৰণ কৰা সেইবিলাক অস্ত্ৰ শস্ত্ৰ যিবিলাক পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ যিবিলাকে মানৱ জাতিৰ প্ৰতি ধ্বংসৰ বিভীষিকা বা ধ্বংস বা বিভীষিকা কঢ়িয়াই লৈ আনিব পাৰে আৰু এই হিচাপে চালে দেখিবা যে ডিছ আৰ্মামেণ্ট বা নিৰস্ত্ৰীকৰণ হৈছে শান্তিকামী আন্দোলনৰে অংশ বিশেষ যি আন্দোলনেৰে বা যি প্ৰক্ৰিয়াৰে বা যি গতিধাৰাৰে ৰাষ্ট্ৰসংঘই USA পুঁজিবাদী ৰাষ্ট্ৰ USA আৰু USSR যিহেতু USSR এতিয়া নাই তাক আমি এক্স USSR বুলি কোৱা হৈছে যে পূৰ্ব সোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই দুই বৃহৎ শক্তিগোষ্ঠীৰ মাজত আলোচনা বিলোচনা বা বুজাবুজিৰ এক পৰিৱেশ গঢ়িবলৈ চেষ্টা কৰিছিল যেহেতু হায়াৰ ছেকেণ্ডেৰী তোমালোকে পঢ়ি আহিছা তাৰ প্ৰচেষ্টাসমূহ জানা যে ৰাষ্ট্ৰসংঘই চেষ্টা কৰিছিল ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন টক সল্ট 1 সল্ট 2 ষ্ট্ৰেটেজিক আৰ্মছ ৰিডাকশ্যন টক বা ট্ৰিটি 1-2 এই হিচাপে আৰু তাৰ উপৰিও পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ কৰাৰ বাবে NPT হওক PTBT হওক আদিৰ দৰে কিছুমান চুক্তি স্বাক্ষৰিত কৰিছিল আৰু এই নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াই যেনেকৈ অস্ত্ৰ শস্ত্ৰ আহৰণ কৰা মজুত কৰা উৎপাদন কৰা এইবিলাকত নিয়ন্ত্ৰণ কৰিব বিচাৰে তাৰ উপৰিও প্ৰত্যেকখন ৰাষ্ট্ৰৰ সামৰিক যি বাজেট সেই বাজেটটো নিয়ন্ত্ৰণ কৰিব বিচাৰে আৰু তাৰ পৰিৱৰ্তে বিচাৰে যে কেনেকৈ নিৰস্ত্ৰীকৰণৰ যোগেদি ৰাষ্ট্ৰবিলাকে পাৰস্পৰিক সহযোগিতা বুজা পৰা শান্তি আৰু মানৱ অধিকাৰ উপভোগৰ এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব পাৰে আৰু এই নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াই পৰম্পৰাগত নিৰাপত্তাৰ এক প্ৰক্ৰিয়া হিচাপে ৰাষ্ট্ৰবিলাকৰ মাজত নিৰাপত্তা সুনিশ্চিত কৰিব বিচাৰে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰে সহযোগিতা গঢ়ি তুলিব বিচাৰে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ দিব বিচাৰে আৰু সামৰিক ক্ষেত্ৰত যুদ্ধৰ সদৃশ পৰিৱেশৰ পৰিৱৰ্তে ৰাষ্ট্ৰবিলাকৰ মাজত যাতে ইতিবাচকভাৱে সহযোগিতামূলকভাৱে নতুন নতুন দিশত সম্পৰ্ক গঢ়ি উঠে বিশেষকৈ মানৱ নিৰাপত্তাৰ বিষয়বিলাকত যাতে ৰাষ্ট্ৰবিলাক অধিক পৰিমাণে জড়িত হ'ব পাৰে তাত গুৰুত্ব দিয়া দেখা যায় আৰু সেই দৃষ্টিৰে চাবলৈ গ'লে এই শান্তিকামী আন্দোলনটো বৰ্তমান সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ইয়াৰ পিছত আমি পঢ়িব লাগিব সেইটো আছিলে তোমালোকক ইতিমধ্যে এটা টোকা মই হোৱাটছআপ যোগে দিছিলোঁ PBI 1981 চনত প্ৰতিষ্ঠা হোৱা এটা NGO এটা আন্তৰ্জাতিক NGO ইণ্টাৰনেশ্যনেল NGO ইট ইজ এন ইণ্টাৰনেশ্যনেল NGO 1981 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মূল যিটো আদৰ্শ সেইটো হৈছে সম্পূৰ্ণৰূপে অহিংস বা নন ভায়োলেন্স আৰু ইয়াৰ যিটো মটো বা মন্ত্ৰ হৈছে মেক স্পেচ ফৰ পিচ শান্তিৰ বাবে ক্ষেত্ৰ গঢ়ি তোলা আৰু এই যিটো শান্তিৰ বাবে ক্ষেত্ৰ গঢ়ি তোলা শান্তিৰ বাবে ক্ষেত্ৰ গঢ়ি তুলিবলৈ যাওঁতে তোমাকে চাবা যে ক'ৰবাত হয়তো অশান্তিৰ এটা পৰিৱেশ আছে আৰু এই অশান্তি কোনে দিব পাৰে যুদ্ধ বা সংঘাতে দিব পাৰে দুই বা ততোধিক গোটৰ মাজত বা ৰাষ্ট্ৰৰ মাজত কেতিয়াবা যুদ্ধৰ যোগেদি আক্ৰমণ প্ৰতি-আক্ৰমণৰ যোগেদি হিংসাত্মক পৰিস্থিতি সৃষ্টি হ'ব পাৰে আৰু সেই হিংসাই সৃষ্টি কৰিব পাৰে অশান্তি সেই হিংসাই সৃষ্টি
সেই হিংসাই সৃষ্টি কৰিব পাৰে মানৱ অধিকাৰ উলংঘনৰ পৰিৱেশ আৰু তেনে অৱস্থাত 1981 চনত এই আন্তৰ্জাতিক এনজিঅ'টোৰ গঢ়ি উঠিছিল যি চেষ্টা কৰে বিবাদবিলাক হিংসাত্মক বিবাদবিলাক শান্তিপূৰ্ণ উপায়েৰে অহিংসা উপায়েৰে যাতে বাহিৰৰ পৰা মীমাংসা কৰিব পৰা যায় আৰু ভাৰতবৰ্ষত যেহেতু গান্ধীজীয়ে সাম্প্ৰদায়িক সংঘাত দূৰ কৰিবৰ বাবে শান্তি সেনাৰ ধাৰণাটো গ্ৰহণ কৰিছিল আৰু সেই শান্তি সেনাৰ ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন্তৰ্জাতিকভাৱে এই PBI বা পিছ ব্ৰিগেডছ ইণ্টাৰনেশ্যনেল নামৰ এনজিঅ'টো গঢ়ি তোলা দেখা গৈছে আৰু এই এনজিঅ'টোৱে মানি চলিব বিচাৰে বাহিৰৰ পৰা কিছুমান স্বেচ্ছাসেৱক প্ৰেৰণ কৰি যুদ্ধৰত বা সংঘাতত জড়িত পক্ষকেইটাৰ মাজত অহিংস উপায়েৰে যাতে বিবাদ মীমাংসা কৰিব পৰা যায় আৰু সেইকাৰণে এক কোৱা হয় থাৰ্ড পাৰ্টি নন ভাইলেণ্ট ইণ্টাৰভেনশ্যন অৰ্থাৎ তৃতীয় পক্ষৰ অহিংস হস্তক্ষেপ আৰু তাৰ উপৰি যিসকল স্বেচ্ছাসেৱক প্ৰেৰণ কৰাৰ উপৰিও চেষ্টা কৰে কিছুমান স্থানীয়ভাৱে সেই বিবাদমান এলেকাত থকা গোট বা সংস্থাৰ লগত সহযোগিতাৰে কাম কৰিবলৈ আৰু সেইমতে সেই গোট বা সংস্থাসমূহক সংশ্লিষ্ট লোকসকলক অহিংস সহায় সহযোগিতা বা সমৰ্থন আগবঢ়াব বিচাৰে আৰু এনেকৈ ই সম্পূৰ্ণ অহিংসা উপায়েৰে অশান্তি দূৰ কৰি শান্তিৰ এক বাতাবৰণ বা পৰিৱেশ গঢ়ি তুলিব বিচাৰে যি শান্তিৰ পৰিৱেশে মানৱ অধিকাৰ মানৱ নিৰাপত্তা সুনিশ্চিত কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ ইয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে সম্পূৰ্ণ অহিংস উপায়টো অহিংস হ'ব পৰিৱেশ অহিংস হ'ব পদ্ধতিবিলাক অহিংস হ'ব আৰু এই অহিংস উপায়েৰে যুদ্ধ বা সংঘাত দূৰ কৰি হিংসা দূৰ কৰি শান্তিৰ এক পৰিৱেশ গঢ়ি তুলিব বিচাৰে শান্তিৰ বাতাবৰণ গঢ়ি তুলিব বিচাৰে শান্তিৰ ক্ষেত্ৰ গঢ়ি তুলিব বিচাৰে আৰু এই যে আমি শান্তিকামী আন্দোলন পঢ়ি আছোঁ শান্তিকামী আন্দোলনৰ ভিতৰত PBI গঢ়ি তোলা আন্দোলনটোক আমি ক'ব পাৰোঁ আন্তৰ্জাতিক শান্তি আৰু মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ এক আন্দোলন হিচাপে যেটো কোৱা হৈছে আন্তৰ্জাতিক শান্তি আৰু লগতে মানৱ অধিকাৰ human rights it is a pacifist movement for ensuring peace and protection of human rights internationally আন্তৰ্জাতিকভাৱে আৰু গান্ধীজী যেহেতু অহিংস উপায়েৰে আন্দোলন কৰি উপনিৱেশ শক্তি ব্ৰিটিছৰ ওচৰত ভাৰতৰ স্বাধীনতা সুনিশ্চিত কৰিব পাৰিছিল ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক সম্পৰ্ক গঢ়ি তুলিবলৈ গান্ধীজীয়ে শান্তি সেনাৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই যি অহিংসৰ পন্থাৰ জয় তাৰ দ্বাৰা প্ৰভাৱিত হয় এই এনজিঅ'টোৱে বিশ্বজনীনভাৱে বিশ্বৰ চুকে কোণে কাম কৰি আছে বিশেষকৈ ভাৰতবৰ্ষৰ বাহিৰৰ ৰাষ্ট্ৰবিলাকত যদি আমি চাওঁ ইউৰোপ বা যিবিলাক হিংসা জৰ্জৰিত যিবিলাক ৰাষ্ট্ৰ ধৰি লোৱা জৰ্জিয়া হ'ব পাৰে কেতিয়াবা বেলেগ ধৰণৰ তেনেকুৱা ৰাষ্ট্ৰ হ'ব পাৰে যিবিলাকত হিংসাত্মক ঘটনাবিলাক বেছি ঘটি থাকে হিংসা জৰ্জৰিত ক্ষেত্ৰবিলাকত স্বেচ্ছাসেৱক প্ৰেৰণৰ যোগেদি আৰু লগতে স্থানীয় সংস্থাবিলাকৰ সহযোগিতাত শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা দেখা গৈছে ইতিমধ্যে তোমালোকে PBI বিষয়ে যি অধ্যয়ন কৰিছা তাত তোমালোকে পাইছা ই নিৰ্দিষ্ট ক্ষেত্ৰবিলাকত কাৰ্যকাৰিতা লাভ কৰিবলৈ সক্ষম হৈছে যিবিলাক এলেকাত ভাবুকিৰ সন্মুখীন হোৱা মানৱ অধিকাৰ কৰ্মীবিলাকক ই সুৰক্ষা প্ৰদান কৰিব বিচাৰে ইট ৱান্টছ টু প্ৰটেক্ট threatened human rights activists হিংসা বা বিবাদ জৰ্জৰিত এলেকাবিলাকত শান্তি প্ৰতিষ্ঠাভাৱে কাম কৰি থকা মানৱ অধিকাৰ কৰ্মীবিলাক সততে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় ভাবুকিৰ সন্মুখীন হ'ব লগা হয় আৰু এই যিটো PBI এই PBI তৃতীয় পক্ষ হিচাপে বাহিৰৰ পৰা থাকি সেই মানৱ অধিকাৰ কৰ্মীসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰে দ্বিতীয়তে এই স্থানীয় সংগঠনবিলাকক সবলীকৰণ কৰিব বিচাৰে যিবিলাক স্থানীয় সংগঠনে শান্তি প্ৰতিষ্ঠাৰ বাবে সংঘাতময় এলেকাত কাম কৰি আছে সেই স্থানীয় সংগঠনবিলাকক ই সবলীকৰণ কৰিব বিচাৰে ইট ৱান্টছ টু এম্পাৱাৰ দ্য লোকেল হিউমেন ৰাইটছ অৰ্গেনাইজেশ্যন যিবিলাক স্থানীয় মানৱ অধিকাৰ
গোট আছে সেই গোটবিলাকক ই সক্ষম কৰি তুলিব বিচাৰে আন এটা ক্ষেত্ৰত যদি ই মানৱ নিৰাপত্তাক শক্তিশালী কৰিব বিচাৰে ইট ৱান্টছ টু ষ্ট্ৰেংথেন হিউমেন সিকিউৰিটি যে মানৱ নিৰাপত্তা যিবিলাক কাৰণ বিঘ্নিত হ'ব পাৰে যুদ্ধ সন্ত্ৰাস হিংসা প্ৰতিকূল পৰিৱেশ সেই পৰিৱেশবিলাকত যাতে মানৱ অধিকাৰ সুৰক্ষিত হয় তাৰ বাবে পিবিআই সম্পূৰ্ণ অহিংস শান্তিপূৰ্ণ উপায়েৰে কাম কৰিব বিচাৰে আন এটা ক্ষেত্ৰত চাওক বিবাদবিলাকৰ অহিংস ৰূপান্তৰকৰণ কৰিব বিচাৰে ইট ৱান্টছ টু নন ভাইলেণ্ট ট্ৰেন্সফৰ্মেশ্যন অফ কনফ্লিক্টছ যিবিলাক বিবাদ হৈছে যিবিলাক সংঘাত হৈছে তাক অহিংস উপায়েৰে শান্তিৰ অৱস্থালৈ আনিব বিচাৰে ইয়াত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ ভিতৰত আমি ক'ব পাৰোঁ তাৰ উপৰিও আমি যদি চাওঁ দেখা পাম ই অহিংস আন্দোলনক সম্প্ৰসাৰণ কৰিব বিচাৰে ইট ৱান্টছ টু এক্সপাণ্ড নন ভাইলেণ্ট মুভমেণ্ট অহিংস আন্দোলন ভাৰতবৰ্ষত সফল হৈছিল য'ত বিশ্বজনীনতা লাভ কৰিছে বিভিন্ন ক্ষেত্ৰত আৰু ইয়াক পিবিআইয়ে সম্প্ৰসাৰণ কৰিব বিচাৰে যে হিংসাৰ পৰিৱৰ্তে অহিংসা হ'ব লাগে মানৱ সম্পৰ্কৰ পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ প্ৰধান শক্তি সেই কথাটো মানি ল'ব বিচাৰে আৰু এনেদৰে চালে দেখিবা যে বিশ্বত শান্তিকামী আন্দোলনসমূহ য'ত আমি দেখা পাইছোঁ কেতিয়াবা ডিছআৰ্মাৰমেণ্ট হ'ব পাৰে কেতিয়াবা আৰ্মছ কণ্ট্ৰল হ'ব পাৰে কেতিয়াবা পিবিআই বা তেনেকুৱা এমনেষ্টি ইণ্টাৰনেশ্যনেল বা হিউমেন ৰাইটছ ৱাচ এনেকুৱা যিবিলাক NGO আছে সেইবিলাকৰ যোগেদি হ'ব পাৰে যিবিলাকে সম্পূৰ্ণ শান্তিপূৰ্ণ উপায়েৰে মানৱ অধিকাৰৰ বাবে কাম কৰিছে মানুহৰ সুৰক্ষাৰ বাবে কাম কৰিছে নিৰাপত্তাৰ বাবে কাম কৰিছে আৰু লগতে শান্তি প্ৰতিষ্ঠাত সম্পূৰ্ণ অহিংস উপায়েৰে অগ্ৰসৰ হোৱা দেখা গৈছে আৰু তৃতীয়তে আমি চাব লাগিব পিচ এণ্ড ইক'লজি মুভমেণ্ট পিচ এণ্ড ইক'লজি আমি প্ৰকৃতি বা পৰিৱেশৰ প্ৰতি যেতিয়া সচেতন নহওঁ আমাৰ শান্তি যিকোনো ধৰণে উলংঘা হ'ব পাৰে আমাৰ জীয়াই থকাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব পাৰে এতিয়া চোৱা এই যে পিচ বা ইক'লজি শান্তিৰ লগত পৰিৱেশৰ কথা জড়িত হৈ আছে আৰু গান্ধীজী এজন পৰিৱেশবিদ আছিল হি ৱাজ এন এনভাইৰনমেণ্টেলিষ্ট খুব বেছি পৰিমাণে পৰিৱেশৰ প্ৰতি বা প্ৰকৃতিৰ প্ৰতি সচেতন আছিল আৰু আজিৰ সভ্যতাই আজিৰ আধুনিকতাই যে পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই কথাৰ প্ৰতি গান্ধীজীয়ে নিজৰ সচেতনতা ব্যক্ত কৰা দেখা গৈছিল গান্ধীজীৰ দৃষ্টিত মানুহৰ অভাৱ মানুহৰ প্ৰয়োজন মানুহৰ লোভে হৈছে আমাৰ পৰিৱেশৰ প্ৰতি দাহি পৰাত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আৱাৰ গ্ৰীড আৱাৰ ৱান্টছ এণ্ড আৱাৰ নীড মে কজ গ্ৰেট চেলেঞ্জ টু আৱাৰ ইক'লজি আমাৰ প্ৰকৃতি বা পৰিৱেশৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে সেইকাৰণে গান্ধীজীয়ে আমাক কৈছিল আমি আধ্যাত্মিক হ'ব লাগে আমি স্পিৰিচুৱেল হ'ব লাগে আৰু শেহতীয়াকৈ গান্ধীজীৰ সেই পিচ বা ইক'লজিৰ প্ৰতি যিটো ধাৰণা শান্তি বা পৰিৱেশ সম্পৰ্কীয় যি ধাৰণা সেই ধাৰণাক ৰাষ্ট্ৰসংঘই মানি লৈছে আৰু সেইমতে গান্ধী ছ'লাৰ পাৰ্ক আৰু গান্ধী পিচ গাৰ্ডেন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত শেহতীয়াকৈ প্ৰতিষ্ঠা কৰিছে বৰ্তমান সময়ত আমাৰ যি পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকি যি গোলকীয় উষ্ণতা হ'ব পাৰে ইট মে বি গ্ল'বেল ৱাৰ্মিং অৰ ইট মে বি ক্লাইমেট চেঞ্জ পৰিৱেশৰ প্ৰতি আহি পৰা প্ৰত্যাহ্বান সি হ'ব পাৰে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা সেই গোটেইবিলাকৰ আমি যদি কাৰণ আমি বিচাৰি চাওঁ গোটেই কাৰণবিলাকৰ মূল কথাটো হৈছে আমাৰ মানৱ জাতি পৰিৱেশৰ প্ৰতি সচেতন নোহোৱাৰ বাবে নিজৰ ভোগবিলাক বৃদ্ধি কৰাৰ বাবে প্ৰকৃতিৰ প্ৰতি ইমান ডাঙৰ প্ৰত্যাহ্বানসমূহ আহি পৰিছে আৰু সেইকাৰণে গান্ধীজীয়ে কৈছিলে আমি যদি শান্তিৰ পৰিৱেশত বসবাস কৰিব লগা হয় আমাৰ যদি জীৱন সুখদায়ক হ'ব লগা হয় আমি পৰিৱেশৰ প্ৰতি আমাৰ প্ৰকৃতিৰ প্ৰতি আমি সচেতন হ'বই লাগিব আজিৰ আধুনিকতাই যাতে আমাৰ পৰিৱেশৰ ক্ষতি সাধন কৰিব নোৱাৰে সেইকাৰণে গান্ধীজীয়ে পৰিৱেশ সুৰক্ষাৰ কথাটো বহুত বেছি গুৰুত্ব দিছিল সেই গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গ্ৰীণ পিচ মুভমেণ্ট নামৰ এটা NGO আন্তৰ্জাতিক NGO গঠন কৰা হৈছিল কানাডাত 1971 চনত আৰু এই NGOটোৱে তেতিয়াৰে পৰা পৰিৱেশ সুৰক্ষাৰ বাবে বা পৰিৱেশ সম্পৰ্কীয় বিভিন্ন দিশত কাম কৰিবৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই যিটো ই এক প্ৰকাৰ শান্তিকামী আন্দোলনৰ ভিতৰতে পৰে যে পৰিৱেশ সুৰক্ষিত হ'লেহে জীয়াই থকাটো আমাৰ সুখদায়ক হ'ব আৰু এই ক্ষেত্ৰত এই গ্ৰীণ পিচ মুভমেণ্ট এটা অতি লেখত ল'বলগীয়া পৰিৱেশ সম্পৰ্কীয় NGO আৰু এই NGOটোকো আমি যদি চাওঁ যে ই বিশ্বত শান্তিকামী পৰিৱেশ সুৰক্ষাৰ যোগেদি পৰিৱেশৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰাৰ যোগেদি আমি শান্তিৰ এটা বাতাবৰণ সুনিশ্চিত কৰিব পাৰোঁ সেই কথাটোত গুৰুত্ব দি আহিছে আমি যেনেকৈ পৰিৱেশৰ প্ৰতি অহাৰ
প্ৰত্যাহ্বান যেনেকৈ আমাৰ পূবৰ আমাজন আমাৰ দিহিং পাটকাইৰ প্ৰতি আহি পৰা সেই প্ৰত্যাহ্বানৰ প্ৰতিবাদ আমি কেনেকৈ কৰিছোঁ সম্পূৰ্ণ শান্তিপূৰ্ণ উপায়েৰে সেই শান্তিপূৰ্ণ উপায়েৰে যদি আমি প্ৰত্যাহ্বানক আঁতৰাব বিচাৰোঁ সি হ'ব পাৰে এক প্ৰকাৰ শান্তিকামী আন্দোলন বা শান্তিকামী প্ৰচেষ্টা এই NGOটোৱে একমাত্ৰ পৰিৱেশৰ কথাতে সীমাবদ্ধ নাথাকে পৰিৱেশ সুৰক্ষাৰ লগতে শান্তি প্ৰতিষ্ঠা এই দুইটা কথাত অতি বেছি গুৰুত্ব দিয়া দেখা গৈছে ই সকলোতকৈ বেছি গুৰুত্ব দিয়ে ক্লাইমেট চেঞ্জ বা যেটো আমাৰ জলবায়ু পৰিৱৰ্তন বৰ্তমান আমাৰ বিশ্ববাসীৰ সন্মুখত পাৰিপাৰ্শ্বিকভাৱে দেখা দিয়া এটা অতি ভয়ংকৰ প্ৰত্যাহ্বান যেটো আমাৰ ক্লাইমেট চেঞ্জ পৰিৱেশৰ প্ৰতি আমাৰ যেটো এটিটিউড আমাৰ যেটো দৃষ্টিভংগী আমাৰ যেটো আচৰণ তাক যাতে আমি পৰিৱৰ্তন কৰিব পাৰোঁ আমি যাতে পৰিৱেশক আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ আৰু তাৰ লগতে যাতে আমাৰ মানৱ জাতিয়ে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে তেনে কেম্পেইন বা প্ৰচাৰ এই NGOটোৱে কৰি অহা দেখা গৈছে আৰু এই জন্মলগ্নৰ পৰা এই NGOটোৱে আজিলৈকে সমগ্ৰ বিশ্বত শান্তিকামী আন্দোলনক এক নতুন মোৰ দিয়া দেখা গৈছে এইমতে ই কিছুমান প্ৰত্যক্ষ কাৰ্য কৰে ডাইৰেক্ট একশ্যন কৰে প্ৰভাৱ বিস্তাৰ কৰে লবি সৃষ্টি কৰে ৰিচাৰ্চ বা গৱেষণামূলক কাম কাজ কৰে বা উদ্ভাৱনমূলক কিছুমান বা ইনোভেটিভ কিছুমান কাৰ্য ব্যৱস্থা হাতত গ্ৰহণ কৰা দেখা যায় আৰু কৈছোঁ যে ই ক্লাইমেট চেঞ্জৰ বাবে কাম কৰে ই কাম কৰে যিবিলাক আমাৰ নিউক্লিয়াৰ ৱেপন সেইবিলাক যাতে আমাৰ নিৰস্ত্ৰীকৰণৰ ভিতৰত সীমাবদ্ধ হৈ থাকে তাৰ বাবে কাম কৰে ই কাম কৰে মেৰিটাইম ৰিচোৰ্চেছবিলাক বা আমাৰ যিবিলাক সাগৰীয় যিবিলাক সম্পদ আছে ফিচিং বা মাছ ধৰা সেই কাম কাজবিলাকলৈকে সকলোবিলাক ক্ষেত্ৰত যাতে সঠিক ৰূপত হয় ই গুৰুত্ব দিয়ে সাস্টেইনেবল এগ্ৰিকালচাৰত বা আমাৰ যেটো বহনক্ষম কৃষি কাৰ্যত গুৰুত্ব দিয়ে এই গুৰুত্ব দিয়ে আমাৰ যিবিলাক এনচিয়েন্ট ফৰেষ্ট আছে পুৰণি আমাৰ বন আছে বা অৰণ্য আছে সেইবিলাকক যদি আমাৰ ৰক্ষণাবেক্ষণ দিয়া হয় আমাৰ যাতে জৈৱ বৈচিত্ৰতা ৰক্ষণাবেক্ষণ দিয়া হয় আমাৰ জীৱকুলক যাতে ৰক্ষণাবেক্ষণ দিয়া হয় এনেকুৱা ধৰণৰ পাৰিপাৰ্শ্বিক ক্ষেত্ৰত সম্পূৰ্ণ সচেতনতা প্ৰদৰ্শন কৰে আৰু তাক ৰক্ষণাবেক্ষণৰ বাবে ই অহৰহ কাৰ্য কৰি অহা দেখা গৈছে তাৰ লগে লগে চোৱা যে আমাৰ পৰিৱেশ সুৰক্ষা হ'ব লাগিব শান্তি প্ৰতিষ্ঠা হ'ব লাগিব যে আমাৰ যিবিলাক ৰাসায়নিক কাৰ্যকলাপ যিবিলাকে আমাৰ ক্ষতি কৰিব পাৰে তেনেকুৱা ধৰণৰ ৰাসায়নিক কাৰ্যকলাপবিলাকৰ পৰা আমি বিৰত থকাটো প্ৰয়োজন পৰিৱেশৰ প্ৰতি যাতে ভাবুকি নানে বা আমাৰ মানৱ কুলৰ প্ৰতিও যাতে ভাবুকি নানে তাৰ বাবে ই নিজৰ কাৰ্যপন্থা হাতত লৈ থকা দেখা যায় গ্ৰীণ পিছ মুভমেণ্টৰ সকলোবিলাক কাম কাজ কিছুমান মূল্যবোধ কিছুমান আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আৰু তাৰ ভিতৰত যদি আমি চাওঁ দেখিবা অহিংস নীতিকে মানি চলে নিৰপেক্ষতাক মানি চলে ই আন্তৰ্জাতিকতাবাদক মানি চলে আৰু ই মানি চলে এক স্বতন্ত্ৰতাৰ নীতি ই নিজৰ কাৰ্যকলাপবিলাক স্বতন্ত্ৰভাৱে কৰিব বিচাৰে পৰিৱেশ সুৰক্ষা কৰিব বিচাৰে মানৱ জাতিৰ মাজত শান্তি সুনিশ্চিত কৰিব বিচাৰে আৰু এটা ভাল শান্তিৰ বাৰ্তা ই মানৱ সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে আৰু এনেদৰে আমি সংক্ষেপে চালে দেখা পাওঁ যে গান্ধীৰ যি শান্তি অহিংসা সহযোগিতা বুজা পৰা বা ভাল মানৱীয় সম্পৰ্ক গঢ়ি তোলাৰ মানুহৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ যি আদৰ্শসমূহ যি কাৰ্যপন্থাসমূহ সেই পন্থাসমূহে ভাৰতবৰ্ষৰ উপৰিও বিশ্বৰ বিভিন্ন চুক কোণক বিশ্বৰ বিভিন্ন শান্তি প্ৰয়াসী লোকসকলক প্ৰভাৱিত কৰিছে আৰু সেই হিচাপে শান্তি প্ৰতিষ্ঠাৰ বিভিন্ন আন্দোলন শান্তিকামী বা পেচিফিষ্ট বিভিন্ন ধৰণৰ আন্দোলন আমি মানৱীয় আন্তৰ্জাতিক সম্পৰ্কত বা বিশ্বৰ মানৱ জাতিৰ মাজত গঢ়ি তোলা দেখা পাইছোঁ আৰু এই ক্ষেত্ৰত আমি যি আলোচনা কৰিছোঁ অতি সংক্ষেপে নিৰস্ত্ৰীকৰণ বা ডিছআৰ্মামেণ্ট পিছ ব্ৰিগেড ইণ্টাৰনেশ্যনেল বা যিটো এটা NGO সম্পূৰ্ণ অহিংস নীতিৰ ওপৰত প্ৰতিষ্ঠিত তাৰ উপৰিও হৈছে পিছ এণ্ড ইক'লজি বা গ্ৰীণ পিছ মুভমেণ্টৰ বিষয়ে আচলতে গান্ধীৰ প্ৰভাৱ থকা গান্ধীবাদৰ প্ৰভাৱ থকা গান্ধীৰ আদৰ্শৰ প্ৰভাৱ থকা এই শান্তিকামী আন্দোলনসমূহ সুকীয়াকৈ অধ্যয়ন কৰিবলৈ হ'লে অতি বিস্তৃত কিন্তু অতি কম সময়ত তোমালোকক মাত্ৰ মই এটা আভাস দিয়াৰ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে তোমালোকলৈ যিখিনি মই প্ৰেৰণ কৰিছোঁ হোৱাটছআপ যোগে তোমালোকে সেইখিনি পঢ়ি চালে নিশ্চয় এই শান্তিকামী আন্দোলনসমূহে যে সম্পূৰ্ণ শান্তিপ্ৰিয়ভাৱে অহিংসা উপায়েৰে হিংসাক জয় কৰিব বিচাৰে সন্ত্ৰাস দূৰ কৰিব বিচাৰে সংঘৰ্ষ বা যুদ্ধক বিনাশ ঘটাব বিচাৰে আৰু তাৰ পৰিৱৰ্তে শান্তিৰ এক পৃথিৱী গঢ়ি তুলিব বিচাৰে সেই কথা আমি উপলব্ধি কৰিব পাৰোঁ আৰু এই আমাৰ কথাখিনি
গান্ধীৰ লিগেচিসমূহ একমাত্ৰ আমাৰ অধ্যয়নতে সীমাবদ্ধ হৈ থকাতকৈ আমি বাস্তৱ জীৱনত ব্যৱহাৰিক অৰ্থত গান্ধীৰ নীতি বা আদৰ্শসমূহ গ্ৰহণ কৰিবলৈ বিচৰা উচিত যাতে আমিও এখন বিশ্ব দেখা পাওঁ আমিও এক প্ৰকৃতি দেখা পাওঁ যি প্ৰকৃতিত মানুহ জীয়াই থাকিব পাৰে শান্তিৰে সেই প্ৰকৃতি হ'ব শান্তিৰ প্ৰকৃতি সেই মানৱ জাতি হ'ব সহযোগিতাৰ মাজত জীয়াই থাকিব বিচৰা মানৱ জাতি আৰু এই গান্ধীৰ যিকোনো তত্ত্ব বা ধাৰণাবিলাক ধৰি লোৱা গান্ধীৰ পৰিৱেশ সম্পৰ্কীয় কথাবিলাক গান্ধীৰ শান্তি সম্পৰ্কীয় গান্ধীৰ অহিংসা সম্পৰ্কীয় কথাবিলাক আমি কম সময়ত মাত্ৰ সাধাৰণভাৱে বুজিবহে পাৰোঁ তাক হৃদয়ংগম কৰিবলৈ হ'লে আমাৰ বহল অধ্যয়নৰ প্ৰয়োজন হয় ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ কম সময়ত তোমালোকক গান্ধীৰ আদৰ্শৰে প্ৰভাৱিত হোৱা এই তিনিটা শান্তি প্ৰতিষ্ঠাৰ উপায় বা প্ৰক্ৰিয়া বা শান্তিকামী আন্দোলনৰ বিষয়ে তোমালোকে বুজি পাইছা আৰু তোমালোকে গান্ধীৰ এই নীতি আদৰ্শৰ সমূহ বাস্তৱ জীৱনত গ্ৰহণ কৰি এজন ভাল নাগৰিক হোৱাৰ চেষ্টা কৰিবা গান্ধীৰ লিগেচিৰ ভিতৰত আমি অধ্যয়ন কৰিব লগা নাৰীবাদী আন্দোলনসমূহৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম